অতি আশ্চৰ্যজনক কথা আৰু মূলতঃ এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এই বিষয়টো যিটো তেওঁ মানে মানুহৰ মাজলৈ নিবলৈ যিটো চেষ্টা কৰিছে এইটোৱে মানুহক হাঁহিৰ খোৰাক দিছে, হাস্যকৰ। মুখ্যমন্ত্ৰীৰ এই গোটেই কাৰবাৰটো একেবাৰে হাস্যকৰ আৰু তেওঁ গোটেই কথা বতৰাবোৰে দেশৰ যিটো ইণ্টেলিজেঞ্চ হওক IB হওক বা NIA হওক গোটেই ষ্টেট মেচিনাৰী বুলি যিটো কয় এইটোৰ প্ৰতি প্ৰশ্নবোধক আনিছে। তাৰমানে অপমান কৰিছে দেশৰ হোম মিনিষ্ট্ৰী, ইণ্টেলিজেঞ্চ, ডিফেন্স মিনিষ্ট্ৰী আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে অপমান কৰিছে। 12 বছৰ বিয়া হ'ল, 12 বছৰ ভাৰতবৰ্ষত বসবাস কৰি আছে, দেশৰ লোকসভাৰ উপদলপতি, 3 বাৰ তেওঁ সাংসদ হৈছে, অসমৰ আগৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ, তেওঁ বিয়া পতা পত্নীগৰাকীৰ লগত যদি কিবা এনেকুৱা বিষয় জড়িত হৈ আছিলে, দেশৰ ইণ্টেলিজেঞ্চ কি বহি আছিলে নেকি 12 বছৰ? অসমৰ মানুহ ইমান বুৰ্বক নহয় বা ৰাষ্ট্ৰৰ মানুহো বুৰ্বক নহয়। আজি দেশৰ হোম মিনিষ্ট্ৰী বা এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী বা ডিফেন্স মিনিষ্ট্ৰীয়ে কিবা নটিফিকেশ্যন কৰিছে নেকি বা সংসদৰ মজিয়াত কিবা এনেকুৱা কথা কৈছে নেকি? নাই কোৱা। এইটো যে ইমান পাতল স্থূল কথা ক'ব পাৰে আৰু মুখ্যমন্ত্ৰীক আমি ভাবি আছিলোঁ পঢ়া শুনা মানুহ, PhD কৰা মানুহতো ভাবি আছিলোঁ যে তেওঁ কথাবোৰ অলপ জানে। নিজৰ পঢ়া শুনা কৰাৰ পিছতো নিজৰ পজিশ্যনটো কিয় ইমান তললৈ নিছে? ডক্টৰেট ডিগ্ৰী লোৱাৰ পাছত দেশৰ আইন, দেশৰ নিৰাপত্তাজনিত কথা, তেওঁ যে যিটো কথা কৈ আছে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথা, তেওঁতকৈ কম কনচাৰ্ণ নেকি? মই প্ৰশ্ন কৰিব খুজিছোঁ, দেশৰ হোম মিনিষ্ট্ৰী আৰু ডিফেন্স মিনিষ্ট্ৰী কম কনচাৰ্ণ নেকি? ৰাজনাথ সিং ডাঙৰীয়া আৰু আমাৰ অমৃত শ্বাহ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাতকৈ কম কনচাৰ্ণ নেকি? নে হিমন্ত বিশ্ব শৰ্মা অমৃত শ্বাহ আৰু ৰাজনাথ সিঙতকৈ ছুপাৰ ডিফেন্স মিনিষ্টাৰ আৰু ছুপাৰ হোম মিনিষ্টাৰ নেকি? তেওঁলোকৰ এইবোৰ কনচাৰ্ণ নাথাকিব নেকি? এইবোৰে মানে যেতিয়াই দেখিলে যে তেওঁ নিজে ভবা ধৰণে ৰাজ্যৰ যিগৰাকী BJPৰ সভাপতি তেওঁ বনাব নোৱাৰিলে, দিল্লীত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া শক্তিশালী হোৱা দিশত গতি কৰিছে, তেনেকুৱা সময়ত হিতাহিত জ্ঞান হেৰুৱাই, ভাৰসাম্যতা হেৰুৱাই ভয়ত মানে যি টি কৰা আৰম্ভ কৰিছে যে মোৰ দেখোন ইণ্টাৰনেল মানে কম্পিটিশ্যন বাঢ়ি গ'ল, আভ্যন্তৰীণ প্ৰতিযোগিতা মোৰ বাঢ়িছে। মানে নিজে যিটো ভাবি আছিলে মানে সম্পূৰ্ণ সুৰক্ষিত বুলি ভাবি থকা, মই একদম সৰ্বময় কৰ্তা আৰু মোৰ মানে ঘৰৰ পৰিয়াল লগাই মই মাটি বাৰী এনেকৈ অধিগ্ৰহণ কৰি থাকিম, বাগান কিনি থাকিম, ব্যৱসায়ত লগাই থাকিম, স্কুল খুলি থাকিম আৰু কোনো একো নক'ব, কোনো নুযুঁজিব, মাত দিয়া মানুহ নাই বুলি যিটো ভাবিছিলে, সেইটো যেতিয়া দেখিছে যে ৰাজনৈতিকভাৱেও সংকুচিত হৈ আহিছে নিজৰ সম্প্ৰসাৰণৰ এৰিয়া, কাৰণ ৰাজ্যিক সভাপতিগৰাকী নিজে ভবা ধৰণে নিযুক্তি দিব নোৱাৰিলে, দিল্লীত সৰ্বানন্দ সোণোৱাল শক্তিশালী হৈছে, গতিকে এতিয়া তেওঁ হিতাহিত জ্ঞান হেৰুৱাই, ভাৰসাম্যতা হেৰুৱাই যি টি কথা কৈছে। ফটো আৰু ক্ৰপ কৰিব লাগেনে বাৰু? এখন ফটোত মৰ্ফ কৰিব লাগে নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে? এইটো তেওঁৰ কাম নেকি? অসমৰ অৱস্থা কি, অৰ্থনৈতিক অৱস্থা কি? অসমত অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ কৰি বহিষ্কৰণ কৰিছে নেকি মুখ্যমন্ত্ৰী? এইটো কওকচোন। ইণ্টাৰনেল ছিকিউৰিটিৰ কথা কৈ আছে যে, কিমানগৰাকী বিদেশী তেওঁ ইয়াৰ পৰা প্ৰত্যাৰ্পণ কৰিলে, ডিপৰ্ট কিমান কৰিলে? উচ্চতম ন্যায়ালয়ে কৈছেতো 71 পিছৰ যিসকল বিদেশী আছে তেওঁলোকক চিনাক্তকৰণ কৰি বিতৰণ কৰিব লাগে। মুখ্যমন্ত্ৰী কিবা ইনিচিয়েটিভ আছে নেকি? অসমত ক্ৰাইম নিয়ন্ত্ৰণ কৰিব পাৰিছে নেকি? মানে বাহিৰৰ পৰা তেওঁলোকে যেতিয়া কৈ আছে হুজি, অল কায়দা, বিভিন্ন ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপ অসমত প্ৰৱেশ কৰিছে, উন্মুক্ত সীমান্ত কিয় বন্ধ কৰিব পৰা নাই? এতিয়াও 26 কিলোমিটাৰতকৈ বেছি কিয় পানী আৰু নদী অঞ্চল আৰু মাটি অঞ্চলত কিয় খোলা আছে? মানে ভাৰতবৰ্ষৰ যদি আভ্যন্তৰীণ নিৰাপত্তাৰ কথা যদি ভাবে অসমৰ, তেতিয়াহ'লে সীমান্ত কিয় চিল কৰিব পৰা নাই? বিদেশী কিয় ইয়াৰ পৰা বিতৰণ কৰিব পৰা নাই? আৰু নোহোৱা 12 বছৰ দেশৰ ষ্টেট মেচিনেৰীয়ে, তেওঁলোকৰে চৰকাৰ, মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী প্ৰধানমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে, মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত ষ্টেট মেচিনেৰী, পৃথিৱীৰ অন্যতম শক্তিশালী ডিফেন্স মিনিষ্ট্ৰী আৰু মানে ইণ্টেলিজেঞ্চ থকাৰ পাছত কোনোবা বেলেগৰ এজেণ্ট থাকিব, 12 বছৰ থাকিলে ভাৰতবৰ্ষত? এইটো কেনেধৰণৰ কথা? এনেকুৱাও টুলুঙা পাতল সস্তীয়া জনপ্ৰিয়তালৈ যাবলৈ এগৰাকী মুখ্যমন্ত্ৰী যাব নালাগে। মুখ্যমন্ত্ৰীৰ আসনখনৰ সন্মান আছে, মুখ্যমন্ত্ৰীৰ হাতত ইণ্টেলিজেঞ্চৰ ইনপুট থাকে, তেওঁ গোটেই যাৰে বিচাৰে ইনপুট পায়। IB লাগে, SB লাগে, লাগে, নিয়া লাগে, হয়তো তেওঁ নাপাব, কিন্তু বাকী ইণ্টেলিজেন্ট মেচিনাৰী তেওঁ সকলো ইনপুট ল'ব পাৰে। এইবোৰকে নকৰি সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে ভয়ত
নিজৰ ভৱিষ্যতটো যিহেতু অসমৰ ৰাইজে সিদ্ধান্ত লোৱা কথা গম পায়, দিল্লীত তেওঁৰ মানে গুৰুত্ব কমাৰ কথা গম পায়, অসমত তেওঁৰ মানে এটা ৰাজ্যিক সভাপতি তেওঁ মানে এপইণ্টমেণ্ট তেওঁৰ মতে দিব নোৱাৰা কথাটো গোটেই গম পায়। এতিয়া হিতাহিত জ্ঞান হেৰুৱাই যি টি কৰা আৰম্ভ কৰিছে। গতিকে মই আহ্বান জনাইছোঁ, তেওঁ এনেকুৱা ধৰণৰ পাতল কথাৰ পৰা তেওঁ আঁতৰত থাকক আৰু নিজৰ চকীখনৰ মৰ্যাদা ৰাখক আৰু দেশৰ ডিফেন্স মিনিষ্ট্ৰী আৰু হোম মিনিষ্ট্ৰীক এনেকৈ অপমান কৰা কামটো বন্ধ কৰক। এই কথাই দেশৰ হোম মিনিষ্ট্ৰী আৰু ডিফেন্স মিনিষ্ট্ৰীৰ লগতে এক্সটাৰ্নেল এফেয়াৰ্ছ বহিঃপৰিক্ৰমা মন্ত্ৰী বিভাগটো, তাৰ লগে লগে দেশৰ গৃহ মন্ত্ৰণালয় আৰু ডিফেন্স মিনিষ্ট্ৰী গোটেইকেইটাকে মুখ্যমন্ত্ৰীয়ে অপমান কৰিছে। গতিকে দেশৰ এই যিটো ষ্টেট মেচিনাৰী, এই মিনিষ্ট্ৰীবোৰক অপমান কৰা কামৰ পৰা মুখ্যমন্ত্ৰী আঁতৰত থাকক। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।